চাওক বাৰিষাৰ প্ৰথমটো বাৰিষাৰ সন্মুখীন হ'বলৈ গৈ আছে নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টি আৰু তিয়ক বিধানসভা সমষ্টিৰ মাজৰ যি জাজিমুখ অঞ্চল, সেই জাজিমুখ অঞ্চল এতিয়া বানৰ কবলত পৰিছে। বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে আৰু প্ৰথমটো বানৰ জাজি নদী আৰু ব্ৰহ্মপুত্ৰৰ যি মোহনা অঞ্চল, সেই মোহনা অঞ্চলৰ যি জাজি নদীৰ পাৰঘাট আছিল, জাজিমুখৰ পাৰঘাট আছিল, মোক সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে জাজিমুখৰ যি পাৰঘাট আছিল, সেই পাৰঘাটত এখন স্থায়ী দলঙৰ অভাৱত খৰালি এই অঞ্চলৰ ৰাইজে এখন দলং নিৰ্মাণ কৰি লৈছিল, বাঁহৰ দলং নিৰ্মাণ কৰি লৈছিল আৰু সেই বাঁহৰ দলংখনে কালি নিশাৰ ভাগত অহা বাঢ়নি পানীয়ে ইতিমধ্যে এই বাঁহৰ দলংখন উটুৱাই নিলে, যাৰ বাবে এতিয়া জপংগাঁও, তিনিঘৰীয়া, ওপৰ শগুনপৰা, বৰমথাৰিকে ধৰি প্ৰায় 10-12খন গাঁৱৰ ৰাইজৰ যি যাতায়াতৰ যি প্ৰত্যক্ষ যাতায়াতৰ যি ব্যৱস্থা আছিল, সেয়া এতিয়া বিচ্ছিন্ন হৈ পৰিছে, জলবন্দী হৈ পৰিছে। নদীৰ বাঢ়নি পানী বৃদ্ধি হৈ আছে বুলি ইতিমধ্যে স্থানীয় এই নদীপৰীয়া ৰাইজে ইতিমধ্যে অৱগত কৰিছে আৰু এই মুহূৰ্তত আচলতে যাতায়াতৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাই, যাৰ বাবে এতিয়া এই অঞ্চলৰ ৰাইজ যি 10-12খন গাঁৱৰ ৰাইজ ইতিমধ্যে চিন্তিত হৈ পৰিছে। বিভিন্ন সময়ত স্বাস্থ্যজনিত কাৰণতে হওক বা বিদ্যালয়লৈ অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ কি অৱস্থা হ'ব সেই লৈ শংকিত হৈ পৰিছে। পানী ইতিমধ্যে বাঢ়ি আছে আৰু ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানী, সেই বাঢ়নি পানী এতিয়া উভতাই সোঁত হ'বলৈ আৰম্ভ কৰিছে, যাৰ বাবে এই অঞ্চলৰ যিবোৰ কাষৰীয়া যি অঞ্চল আছে, সেই অঞ্চলসমূহলৈ ইয়াৰ বাঢ়নি পানীৰ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ব। মোৰ সৈতে কেইবাগৰাকীও এই অঞ্চলৰ লোক আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব, কেতিয়াৰ পৰা আচলতে পানী বাঢ়িছে ইয়াত? আচলতে ক'ব লাগিব যোৱা ৰাতিৰ পৰা আচলতে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে, তাৰ ফলত আচলতে জাজিমুখ আৰু জপংগাঁও তিনিঘৰীয়া সংযোগী যিখন দলং আছিলে, ৰাইজে অস্থায়ীভাৱে নিৰ্মাণ কৰি লোৱা সেই দলংখন ইতিমধ্যে যোৱা ৰাতি প্ৰায় উটি যোৱা পৰিলক্ষিত হৈছে। কিন্তু অতি পৰিতাপৰ কথা, অসমৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী, তেখেতে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে যোৰহাটত যিখন কেবিনেট অনুষ্ঠিত কৰিছিল, সেই কেবিনেটত আচলতে তেতিয়াই জাজিমুখৰ কাৰণে এখন দলঙৰ আমন্ত্ৰণ হৈছিল বুলি আমি তেতিয়া নিউজতো পাইছিলোঁ বা তেখেতে ঘোষণা কৰিছিল। কিন্তু পৰিতাপৰ বিষয়ে তেখেত স্বয়ং মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো 26ৰ নিৰ্বাচন বৈতৰণি পাবহি হ'ল, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজি তাৰিখত আধা এটাও নহ'লে। এয়া কিন্তু জাজিমুখৰ খাতিৰে এটা চৰম দুৰ্ভাগ্যজনক কথা বুলি আমি অনুভৱ কৰিছোঁ। আৰু লগতে ক'ব লাগিব, যি প্ৰলয়ংকাৰী বানে কালি যোৱা ৰাতিৰ পৰা আজিলৈকে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে, তাৰ ফলত আচলতে নদী কাষৰীয়া সম্পূৰ্ণ ৰাইজসমূহ আচলতে জলমগ্ন হৈ পৰিছে, যথেষ্ট চিন্তিত হৈ পৰিছে। যোৰহাট জিলা প্ৰশাসনক আমি এটা কথা আহ্বান জনাইছোঁ, আপোনালোকে তাৎক্ষণিকভাৱে, যিহেতু জাজিমুখৰ এটা কৃষি প্ৰধান অঞ্চল, পশু পালনেৰে আচলতে তেওঁলোক স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা যায়, কিন্তু এই চাপৰিত আজি তাৰিখত মোটামুটি হাজাৰ গৰু ম'হ আবদ্ধ হৈ আছে। তেওঁলোকে তাৎক্ষণিকভাৱে যাতে এখন ইয়াত মেচিনৰ ব্যৱস্থা কৰে, এই যিসমূহ চাপৰিত আছে পশুধনখিনি, সেইসমূহ উদ্ধাৰৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে আৰু জিলা প্ৰশাসনে যাতে তৎপৰতাৰে জাজিমুখৰ এই যিসমূহ জলমগ্ন অঞ্চলসমূহ যাতায়াত বিচ্ছিন্ন হৈ আছে, তেওঁলোকৰ কাৰণে এটা সুস্থিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। এই আছিল স্থানীয় এজন যুৱক। মই পুনৰ কৈছোঁ যে জাজিমুখৰ যি বাঢ়নি পানী কালি ৰাতিৰ পৰা বৃদ্ধি পাইছে, তাৰ কাষৰীয়া যি চাপৰি আছে, চাপৰিত এই অঞ্চলৰ গোপালকসকলৰ পশুধনসমূহ আছে আৰু যোৱা বছৰ দেখা গৈছিল যে বাৰিষাৰ এই সময়ছোৱাত জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সেই অঞ্চলৰ চাপৰিত থকা যিবোৰ গৰু ম'হ আছিল, সেই গৰু ম'হসমূহ নিশ্চয়কৈ ঋতু শইকীয়া, আপুনি জাজিমুখৰ কিছু পৰিৱেশ দেখুওৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।